কি হৈছে আপোনালোকৰ? পঢ়া শুনা একেবাৰে মন নাইকিয়া হৈ গ'ল যে। আপোনালোকে যদি এনেকৈ হয় কেনেকৈ হ'ব? কেনেকৈ চাকৰি এটা পাব? আপোনালোকে যদি চিন্তা চৰ্চা নকৰে, পঢ়া শুনাৰ প্ৰতি ইণ্টাৰেষ্ট নিদিয়ে, কেনেকৈ জীৱনটোত চাকৰি এটা ল'ব পাৰিব? যেতিয়া আপোনালোকে ইণ্টাৰেষ্ট দিয়া নাই, আপোনাৰ কাষৰ এজনে বা আপোনাৰ বন্ধুজনে খুব পঢ়ি আছে, যেতিয়া চাকৰি এটালৈ গুচি যাব আপুনি কি কৰি খাব? নিশ্চয় মনটো অভিয়াছলি ভাগি পৰিব। গতিকে এতিয়াই আপোনালোকে মনটো ভাগি পৰাতকৈ নিজৰ জীৱনটো কেইদিনমান সময় আপুনি গুৰুত্ব দিয়কচোন। কেইদিনমান সময় গুৰুত্ব দিয়াৰ লগে লগে আপোনাৰ জীৱনটো অট'মেটিক সুন্দৰ হৈ আহিব। এতিয়া চব পৰীক্ষা ওচৰ চাপিছে, গতিকে এই সময়ত যদি আপোনাৰ মন ভাঙি দিয়ে কিন্তু আপুনি বৰবাদ হৈ যাব নিজে নিজে। কাৰণ ইমান 8, 9, 10 মাহৰ প্ৰস্তুতি আপুনি চলাই আছে, কিন্তু এতিয়া যদি আপুনি মনটো ভাঙি দিয়ে, মাজত পোনপটীয়াকৈ চাবলৈ গ'লে এমাহো নাই। বিশেষ কিছুমানৰ পৰীক্ষা, থাৰ্ড গ্ৰেডৰ যেনে পৰীক্ষাৰ কাৰণে মাজত এমাহেই নাই, ওচৰ চাপিছে পৰীক্ষা অতি। গতিকে আপোনালোকে টঙালি বান্ধিবৰ সময় হ'ল, কাৰণ এতিয়ালৈ কোৰ্চখিনি ক্লিয়াৰ নহ'ল বুলি মাথা মাৰি থাকিলে নহ'ব নহয়। যিখিনি কালেক্ট কৰিলে সেইখিনি আপুনি পঢ়িব লাগিব। গতিকে এনে নহয় যে আপোনালোকে আপোনালোকৰ সমস্যা আছে বুলি আপোনালোকে সমস্যাৰ ওপৰত ধিঙাই থাকিলে নহ'ব নহয়। গতিকে সমস্যা বুলি কৈ থাকোঁতে আপোনালোকৰ লগৰজনে সমস্যাৰ মাজতে চাকৰিলৈ গুচি যাব। পিছত আপুনি কি কৰিব? বা আপোনাৰ প্ৰিয় বন্ধুজনৰ চাকৰিটোলৈ গুচি যাব কি? আপোনাৰ কাৰণে কি চাকৰিটো এৰি দিব নেকি? অভিয়াছলি নেৰে, বা আপুনিও নেৰে সেইটো। গতিকে সেইবাবে পঢ়িব লাগিব ভাই। গতিকে মনটো ভাঙি দিলে নহ'ব নহয়। আপুনি যদি পঢ়াৰ ৰুমত সোমাই আপোনাৰ যদি ঘৰৰ সন্মুখত ফেন এখন নাই, বা আপোনাৰ যদি ভাল মোবাইল এটা নাই, সেইবুলি মনটো ভাঙি দিলে হ'ব জানো? ঠিক আছে, মন ভাঙি দিয়ক। কিবা আপোনাৰ চৰকাৰী চাকৰি আপোনাৰ মাতি দিব নেকি? এই আমুক চাকৰি কৰি মোৰ চাকৰিটোক পোষ্টটো দি দিম সোনকালে। এতিয়াও সম্ভৱ নহয়, কাৰণ আজিকালি এনেকুৱা হৈছে চাকৰিৰ কাৰণে দূৰৰ কথা, আপুনি ক'তো আপোনাৰ চব কম্পিটিশ্যন। আপুনি যদি মুঠতে পেটত ভাতকেইটা যাওঁতে যি কম্পিটিশ্যন হোৱা নাই নেকি অলপ? অৰ্থাৎ মুখেৰে ভাতকেইটা চুবাওঁতে কম্পিটিশ্যন হোৱা নাই, কিন্তু পেটত যেতিয়া ভাতকেইটা খাবলৈ গৈছে, চাউল 1 কেজি কিনিবলৈ যাওঁতে তাতো কম্পিটিশ্যন হৈছে। গতিকে ভাবকচোন কিমান কম্পিটিশ্যন হ'ব? কম্পিটিশ্যন চলি থাকিব, গৈ থাকিব, কিন্তু সেইবুলি আপোনালোকে মন বেয়া কৰি থাকিলে হ'ব নেকি? আমি সৰুতে কি কৰিছিলোঁ? যেতিয়া আমি মেট্ৰিক পাছ কৰোঁ, কিছুমানে মেট্ৰিক পাছ কৰিলে কি কৰে? ভালদৰে পাছ কৰিম, মই লেটাৰ ল'ম, মই ষ্টেণ্ড কৰিম, ষ্টাৰ কৰিম, মোক আইফোন এটা লাগিব। কোনোবাই মোবাইল এটা বিচাৰিছিলে, সেই সময়ত কোনোবাই এখন বাইক বিচাৰিছিলে। কিন্তু এতিয়া আপুনি কি কৰিব লাগিব? নিজক কম্পিটিশ্যন কৰিব লাগিব, নিজৰ চেলেঞ্জ নিজে কৰিব লাগিব। আপোনাক ভাবিব লাগিব, মই যদি ভাল চাকৰি এটা কৰোঁ, মোক কোনোবাই হাঁহিছে, মই তেখেতলোকক কৈ দেখাই ভাল এখন বাইক কিনিম, দামী বাইক এখন কিনিম। তেনেদৰে আপোনাৰ মনত নিজকে উৎসাহ গোটাব লাগিব। বা আপোনালোকে যদি মনটো বেয়া হৈছে, নিজকে মনত ভাবি যে মই আইফোন এটা কিনিমেই কিনিম, মই চাকৰি কৰিয়েই আইফোন এটা কিনিম। গতিকে এইখিনি কথা আপোনালোকে, সমাজে আপোনাক ঢেৰ ক'ব, এইটো পিছৰ কথা। মই আকৌ কৈছোঁ, সমাজে আপোনাক ঢেৰ ক'ব। সমাজে আপোনাক বহিলেও কাটিব, উঠিলেও কাটিব। সমাজে ক'ব পঢ়গে যা, আকৌ সমাজে ক'ব আপোনাক ভিতৰতে সোমাই থাকে, অকল বহি থাকে, বৰ চাকৰি লৈ দেখাবলৈ আহিছে। গতিকে এইখিনিত থাকিবই সমাজত। সেইবুলি আপুনি আৰু সমাজক ধিয়াই থাকিলে হয় নে? আপোনাৰ সমস্যাখিনি দেখি থাকিলে হ'ব নেকি? আপুনি দুখীয়া হৈ জন্ম হ'ল, কিন্তু দুখীয়া হৈ জন্ম হোৱাৰ পৰা আপোনালোকৰতো মনটো ভাগি গ'লে নহ'ব। গতিকে পৃথিৱীত ভগৱানে সকলোকে ধনী বনাই নিদিয়ে নহয়। 5টা আঙুলি কেতিয়াও সমান নহয়। যদি 5টা আঙুলি সমান হেঁতেন, আপুনি মই এনেদৰে মাথা মাৰি নাথাকিলেহেঁতেন, বা আপুনি এনেদৰে চাকৰি এটাৰ কাৰণে মাথা মাৰি নাথাকিলেহেঁতেন, বা ময়ো নিজৰ জীৱনটো আগুৱাই নিব ভাল এটা জীৱন কটাবলৈ ময়ো চেষ্টা কৰিলোঁহেঁতেন। গতিকে সেইখিনি কথা মনত ৰাখিব। গতিকে ভাল বেয়া, তিতা মিঠা জ্বলা এইখিনি লাইফত ঢেৰ অনুভৱ কৰিবলৈ পাব। গতিকে আপোনাৰ কিছুমানে এতিয়া অনবৰতে পঢ়াৰ নিশা লাগি আছে, লাগি থাকিবই লাগিব, কাৰণ সমস্যা আপোনালোকৰ ডিঙিৰ মূৰত। সেইবুলি আপোনালোকে সমস্যাকে চুই থাকিলে নহ'ব নহয়। সমস্যা এৰিব লাগিব, পঢ়িব লাগিব। কাৰণ আপোনাৰ যদি কাষৰজনে চাকৰিলৈ গুচি যায়, আপুনি এনেই মাথা মাৰি থকা, বৰবাদ হৈ যাব। গতিকে এই সময়খিনি আপোনাক বনোৱাৰ সময়। গতিকে এসময়ত মানুহে কৈছিল যে মেট্ৰিক পাছ কৰ, মেট্ৰিক পাছ কৰিলে ভাল এটা ফলাফল লাভ কৰি ভাল একদম কেৰিয়াৰ বনি যাব, কিন্তু এই প্ৰকৃততে নহয়। কাৰণ এতিয়া আপুনি এনেকুৱা এটা চিটুৱেশ্যন আহিছে, আপোনাৰ কেৰিয়াৰ পইণ্ট আহি পৰিছে। আপুনি যিমান আপোনাৰ নলেজ থওক, যিমান জ্ঞান থওক, আপোনাৰ যিয়ে পণ্ডিত নহওক, সেইটো মাৰো গুলি। কিন্তু আপুনি যদি চাকৰি ল'বলৈ যায়, আপোনালোকৰ সেই 175 নম্বৰ বা যিখন আপুনি কুৱেশ্যন পেপাৰ লাভ কৰিব, কুৱেশ্যন পেপাৰৰ ওপৰত ডিপেণ্ড কৰি আপুনি চাকৰিটো লাভ কৰিব। আপুনি হাজাৰ জ্ঞানী থওক, যদি আপুনি জ্ঞানী হয়, পণ্ডিত হয়, আপুনি একদম যিকোনো পৰীক্ষা আপুনি ক্লিয়াৰ কৰিব কেপাচিটি আছে, আপুনি পৰীক্ষাখন যদি কুৱেশ্যনকেইটা এনচাৰ কৰি থৈ নাহে, আপুনি চিলেকশ্যন কৰি থৈ নাহে, আপুনি চাকৰি পাব জানো? সেই তেনেকুৱা কথাই। গতিকে সেই মনটোত ভাঙি দিব নালাগিব আপোনালোকে। ইতিমধ্যে অহৰ্নিশে লাগি দিয়ক, কাৰণ এই সময়ত যদি আপুনি নিজকে বৰবাদ কৰি দিয়ে ন, পিছত আপুনি পস্তাব লাগিব। কাৰণ আজি আপোনাৰ লগৰজনে পঢ়ি আছে, আপোনাৰ ঘৰৰ ওচৰজনে পঢ়ি আছে, আপোনাৰ জেঠু পুতেকে পঢ়ি আছে। গতিকে সেইখিনি কথা অলপ চিন্তা কৰি চাবচোন আপোনালোকে। অকল 24 ঘণ্টা মনটো বেয়া কৰি থাকিলে হ'ব জানো আপোনালোকৰ? কাৰণ এতিয়া মন বেয়া কৰাৰ সময় নহয়। কাৰণ এতিয়া মন বেয়া কৰাৰ সময় নহয় এইবাবে, কাৰণ এতিয়া সময় আপুনি পঢ়াৰ সময়। এতিয়া নিজকে আপুনি কেনেকৈ মটিভেট কৰি ৰাখিব, সেইটোৰ ওপৰত গুৰুত্ব দিব। আৰু নিচাজাতীয় বস্তু আপুনি সেৱন কৰাৰ পৰা অলপ দূৰত থাকিব। কাৰণ বিশেষকৈ যিখিনি দৌৰি আছে, দৌৰি থকা কেণ্ডিডেটসকলক মই জনাব বিচাৰোঁ যে মাজতেই আপোনালোকে শিখৰ, ৰজনীগন্ধা, KP এইখিনি অলপ নাখাব। কাৰণ মানুহে কি উশাহ নিশাহ ল'বলৈ যাতে অলপ ফ্ৰীলি আপোনালোকক লাগে। গতিকে সেইবোৰ আপুনি অলপ খোৱাটো বজাই আপুনি ত্যাগ কৰিব। এইখিনি ত্যাগ কৰিবলৈ অনুৰোধ জনাইছোঁ। তাৰ সলনি আপুনি কি কৰিব? বুটমাহ কেইটামান তিয়াই ল'ব। বুটমাহ কেইটামান তিয়াই লৈ এটা দুটাকৈ চুবাই থাকিব, পঢ়াটো মন বহিব, আৰু মনটো আপোনালোক ক্লিয়াৰ হৈ থাকিব। গতিকে এইখিনি আপুনি নিজে চেষ্টা কৰি চাবচোন অকণমান। কাৰণ জীৱনটো এই সুন্দৰ এটা জীৱন লৈ আহিছে যেতিয়া, কিবা এটা নহয় কিবা এটা কৰি খাবই লাগিব। কাৰণ সেইবুলি আপোনালোকে নিজৰ সমস্যাকে ধিয়াই থাকিলে নহ'ব নহয়। আপোনাক মা দেউতাই যেনিবা দুখীয়া হৈ জন্ম দিছে, বা আপুনি দুখীয়া ঘৰত জন্ম হ'ল বুলি আপোনালোকৰ মা দেউতাৰ গাত দুখ আছে নেকি? ঠিক আছে, মা দেউতাই ভুল কৰিলে, এতিয়া আপুনিতো শুদ্ধ কৰি যাব লাগিব। যদি আপুনি মা দেউতাৰ নিচিনাকৈ আপুনি যদি চাকৰি কৰি ইণ্টাৰেষ্ট নিদিয়ে, বা
সফলতাৰ পাছফালে দৌৰি নাথাকে তেতিয়া আপোনালোকৰ বিফলতাই হৈ থাকে। বিফলতা হোৱাৰ লগে লগে আপুনি ভৱিষ্যত কোন দিশে গতি কৰিব আপুনি নিজে চিন্তা কৰকচোন। এসময়তো আপুনিও বিয়া পাতিব, আপুনি বিয়া পাতি আপোনাৰ ল'ৰা ছোৱালীও চিন্তা কৰিব যে মোৰ মা দেউতা একো কৰি থৈ নগ'ল, মই এতিয়া কি কৰি খাম, মোৰ কোনো পইচা পাতি নাই। ঠিক এতিয়া আপুনি যেনেদৰে চিন্তা কৰিছে মোক মা দেউতাই জন্ম দিলে একো কৰিব পৰা নাই, বেকাৰ দুখীয়া ঘৰত জন্ম লাভ কৰিলোঁ, মোৰ লগৰটো ইমান ধুনীয়াকৈ চখ কৰিছে। আপুনি অলপ নিজকে এবাৰ চিন্তা কৰি চাবচোন। আপুনি দুখীয়া ঘৰত জন্ম হ'ল বুলি আপুনি দুখীয়া বুলি কৈ নিজকে কৰি থাকিলে হ'ব জানো? গতিকে এইটো কথা মনত ৰাখিব যে আপোনালোকে জীৱনত যেই নহওক, গতিকে আপোনাৰ উদ্দেশ্য এটা ভাল চাকৰি আৰু নিজকে সফলতাৰ দিশে আগুৱাই লৈ যোৱা। গতিকে এনে হৈছে সমাজত আপুনি যেতিয়া সফলতাৰ দিশে আগুৱাই গৈছে ঢেৰ শ্ৰেণীৰ মানুহ পাব। এশ্ৰেণী আপোনাক হাঁহিব, কোনোবা এশ্ৰেণীত ঠাট্টা কৰিব, ঢেৰ শ্ৰেণীৰ মানুহ পাব। যেতিয়া আপুনি সফলতা হ'ব তেতিয়া আপুনি সফলতাৰ আপোনাৰ জয়গান গাই আপোনাক তত নাইকিয়া হৈ যাব। সেইটো কথা মনত ৰাখিবচোন অলপ। গতিকে অকল আপোনাৰ নিজকে অলপ ছিষ্টেমটো আনতকৈ বেলেগ হিচাপে জীয়াই ৰাখিবলৈ চেষ্টা কৰিব, ভাল হিচাপে বেয়া হিচাপে নহয়। গতিকে এইখিনি কথা মনত ৰাখিব। গতিকে সেইটোৱে জনাব বিচাৰিছোঁ, আপোনাৰ নিজৰ দুখখিনি আনক কোৱাতকৈ আপুনি নিজৰ দুখখিনি নিজৰ ওচৰতে সামৰি সুতৰি থৈ দিয়ক। কাৰণ আপুনি নিজৰ দুখ যেতিয়া আপুনি আনক ক'ব আপোনাক আনে হাঁহিবলৈ চল পাব বা আপোনাৰ কথা আলোচনা কৰিবলৈ চল পাব। গতিকে মনৰ দুখ বেদনা ষ্টেটাছটো দিয়াতকৈ আপুনি সেই দুখ বেদনাখিনি নিজৰ মনতে সামৰি থওক। যেতিয়া আপুনি ভাল ফলাফল পাব তেতিয়া আপুনি ষ্টেটাছ ফালক, তেতিয়া আপোনাৰ নিজৰ সফলতা চবেই বা দিব। সেইটো কথা মনত ৰাখিব। গতিকে সফলতাৰ ক্ষেত্ৰত ঢেৰ প্ৰব্লেম আছে মানুহৰ। গতিকে সফলতা হ'বলৈ যাওঁতে ঢেৰ প্ৰব্লেম আছে, কাৰণ চবেইতো দুখীয়া ঘৰত জন্ম ল'ব নোৱাৰে, কিছুমান ধনী ঘৰত জন্ম লৈছে। ধনী ঘৰ জন্ম কি দুখ নাই নেকি? ধনী ঘৰ জন্মকেইটা কি দুখ অনুভৱ কৰিব নোৱাৰে নেকি? বা দুখীয়া ঘৰত জন্ম হোৱাকেইটা কি ভালদৰে জীয়াই থাকিব নোৱাৰে নেকি? সকলোৱে নিজা অধিকাৰ আছে, নিজা জীয়াই থকাৰ প্ৰণালী আছে। গতিকে তেনেদৰে অলপ চিন্তা চৰ্চা কৰি চাবচোন। এই চাকৰি সময়, বৰ্তমান চাকৰি সময়, গতিকে আপোনাৰ পঢ়াৰ বাদে বেলেগ কাম নাই। তো মনটো কেৱল ডিম'টিভেশ্যন কৰিয়ে নহ'ব নহয়। আপোনালোকে নিজকে পঢ়াব লাগিব, নিজকে পঢ়িবলৈ চেষ্টা কৰিব লাগিব। কাৰণ সময় আপোনালোকে ঢেৰ পাব, কিন্তু কিছুমান গুৰুত্বপূৰ্ণ সময়, এতিয়া ধৰক এডিআৰই, 3rd গ্ৰেড 4th গ্ৰেড অসম পুলিচ, এইটো সময় চাকৰি লোৱা সময়। যদি আপুনি এইটো সময় নিজকে গুৰুত্ব নিদিয়ে, নিজকে যদি ছাপোৰ্ট নকৰে, অন্য হকে অদৰকাৰী কামত যদি লাগি থাকে, ভৱিষ্যতে কি হ'ব চিন্তা কৰি চাইছেনে? আপোনাক এচামে ঢেৰ ক'ব যে তই পঢ়া শুনা বাদ দে, আমুকলৈ বৈ তামুকলৈ বৈ। কি হ'ব এসময়ত যেতিয়া আপোনাৰ লগৰজনে চাকৰিলৈ গুচি যাব, আপোনাৰ ঘৰৰ নিজৰ মানুহে চাকৰিলৈ গুচি যাব। এতিয়া কম্পিটিশ্যন এনেকুৱা হৈছে, কিছুমান 2017-18 পৰীক্ষা ক্লিয়াৰ কৰি আহিছে, বিভিন্ন ধৰণৰ পৰীক্ষা ক্লিয়াৰ কৰি আহিছে। কিছুমানৰ সেইখিনিও চাকৰি পাব, তেখেতেও এপইণ্টমেণ্ট ল'ব। অভিয়াছলি আপুনি আবেদন কৰিব লাগিব। কিছুমানে মেট্ৰিক পাছ কৰিছিলে 15, 16, 17, তেখেতলোকৰ এতিয়া পঢ়াৰ টেষ্টটো নাইকিয়া হৈ গৈছে। অলপ চিন্তা কৰি চাবচোন। এতিয়া কি হৈছে, আপোনাৰ ভতিজাক এসময়ত আপোনালোকে কি কৰিছিল? অনুপ্ৰেৰণা কৰিছিল, এনেকৈ পঢ় তেনেকৈ পঢ়। এতিয়া সেই আপোনাৰ গাঁৱৰ সেই সৰু ল'ৰাটোৱে আপোনালোকৰ একেটা ডিপাৰ্টমেণ্টকে পোষ্টত পৰীক্ষা দিবলৈ গৈছে। এবাৰ চিন্তা কৰি চাবচোন, তেখেতলোকে যদি পৰীক্ষাটো পাই যায়, আপোনালোকে সৰু এটা ল'ৰাই যদি চাকৰিটো পাই যায় কম বয়সী, আপুনি যদি যথেষ্ট বয়সীয়াল হৈ যদি আপুনি চাকৰি এটা কৰিব নোৱাৰে, কিমান লাজৰ কথা। আপোনাৰ সমাজে হাঁহিব নাই যে আমুকৰ পুতেক ইমান চোকা আছিলে, এই চাকৰি এটা ল'ব নোৱাৰিলে, আমুকতো আমি পাত্তাই দিয়া নাছিলোঁ, চাকৰি এটা লৈ দেখালে। গতিকে এইখিনি পঢ়াৰ ওপৰত কথা। গতিকে আপুনি যিমানেই মনটোক ভাল বনাব, সিমানে আপুনি নিজৰ সমাজৰ ফালে আগুৱাই যাব পাৰিব, বা আপুনি নিজৰ সফলতাৰ দিশে আগুৱাই লৈ যাব পাৰিব নিজকে। অলপ চিন্তা কৰি চাব। মা দেউতাই আপোনাৰ আপুনি মাজত জন্ম হ'ল বুলি, আপুনি দুখীয়া ঘৰত জন্ম হ'ল বুলি মাথা মাৰি থাকিলে নহ'ব নহয়। কোনোবাই দিব নেকি আপোনাক পইচা? খাব কোনোবাই দিব নিব, কোনোবাই চাকৰি এটা দি দিব নি? মই দুখীয়া হৈ জন্ম হ'লোঁ। গতিকে এইখিনি অলপ চিন্তা কৰিবচোন। গতিকে অলপ জীৱনটোক আগুৱাই নিবলৈ ঢেৰ সমস্যা পাব। সন্মুখত আপুনি এতিয়া ভাল দিশে গৈ আছেতো, ভাল দিশে গৈ থাকিলে আপুনি সন্মুখত কাঁইটহে পাব। যদি বেয়া দিশে গৈ থাকে ন, আপোনাৰ ৰাস্তা কিন্তু দিনক দিনটো খোলা আছে। কিন্তু সেই বেয়া দিশে যোৱাজন আপুনি কেতিয়াও ভালদৰে আপোনালোকে এসাঁজ খাব নোৱাৰিব। কিন্তু ভাল দিশে যোৱাজনে কি হ'ব, এটা কষ্ট পাব পাৰে, আজি সন্মুখত কাঁইট পাব পাৰে, কিন্তু কাঁইট যিখিনি আঁতৰাই যাব তেওঁ নিশ্চয় এটা ভাল দিন লাভ কৰিব, এদিন নহয় লাভ কৰিব। গতিকে অলপ চিন্তা কৰি চাব। গতিকে জীৱনত আপুনি ঢেৰ সমস্যা পাব, সমস্যাৰ ক্ষেত্ৰত অলপ মাথা মাৰি থাকিলে নহ'ব নহয়। গতিকে এতিয়া সময় পঢ়াৰ সময়, আপুনি পঢ়িবই লাগিব, নিজক পঢ়াত মন বহাবই লাগিব। কেৱল আমুকৰ পুতেকে আইফোন এটা কিনিছে, মই কিনিব নোৱাৰিলোঁ, মোৰ ঘৰৰ এয়া অৱস্থা, মা দেউতাক গালি দিলে নহ'ব নহয়। মা দেউতাই যিমানটো পাৰিলে কৰিলে, সামৰি সুতৰি কৰিলে, আপোনাকে যিমানটো পঢ়ালে আৰু। গতিকে চবৰে 10টা আঙুলি সমান নহয়। গতিকে এইখিনি কথা মনত ৰাখিব অলপ। 24 ঘণ্টা অকলে আপুনি নিজৰ জীৱনটো ষ্টেটাছ দি থাকিলে নহ'ব নহয়, মই আজি একো কৰিব পৰা নাই, আই এম এ ছেড লাইফ, মাই ছেড লাইফ, তেনেদৰে ষ্টেটাছ দিয়াতকৈ আপুনি নিজৰ জীৱনৰ দুখখিনি সামৰি লুকুৱাই পেলাই নিজকে পঢ়াত মনোনিৱেশ কৰক। গতিকে জীৱনত ঢেৰ দুখ থাকিব, সেইবোৰ আনক যিমানে ক'ব আপুনি হাঁহিৰহে পাত্ৰ হ'ব, তাৰ কোনো সমাধান নাই। গতিকে জীৱনটো এনেকুৱাই, কাৰণ সমাজত এদিনাতকৈ সেইদিনা কম্পিটিশ্যন হৈ গৈ আছে। আজি নিশ্চয় গম পায় আপুনি কিমান কম্পিটিশ্যন কৰিব লগা হৈছে। আজি আগতে মেট্ৰিক পাছ, BA পাছ, MA পাছ কৰোঁতে আমি ভাবিছিলোঁ যে ভাল চাকৰি এটা পামেই পাম, কিন্তু এই প্ৰকৃততে কোনো সঁচা নহয়। কাৰণ সেই সময়ত আমাক কি দিছিল, ভালদৰে গাইড দিয়া নাছিল যে ভালদৰে পঢ়িলে নহয়, ভাল নলেজ ল'লে আপুনি চাকৰি পাব। কিন্তু এতিয়া কি হৈছে, এতিয়া আপুনি 1000% পাওক, কাম নাই। আপোনাৰ কি কৰিব, আপোনাৰ ভৱিষ্যত কোনটোৱে নিৰ্ধাৰণ কৰিব? আপুনি যিখন পৰীক্ষাত কুৱেশ্যন পাব, সেই কুৱেশ্যন পেপাৰখনে আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব যে আপুনি চাকৰি পাবনে আপুনি এনেই থাকিব। গতিকে অলপ চিন্তা কৰি চাবচোন। জীৱনটো আহি থাকিব, গৈ থাকিব সমস্যাক একেখৰীয়া কৰি আপোনালোকে নিজৰ জীৱনটো আগুৱাই নিব লাগিব। আজি খেতিয়ক এজনে খেতি কৰিছে, পাছদিনা আহি পানীয়ে মাৰি নিব, তেওঁ চিন্তা কৰি থাকিলে নহ'ব নহয়, পানীয়ে মাৰিব, খেতি নকৰোঁ খাব কেনেদৰে?
যদি খেতিয়ে নকৰে খাব কেনেকৈ, যদি পানীয়ে মাৰিব বুলি খেতি নকৰে, আপুনি সেই তেনেদৰে চিন্তা কৰিব। সফলতা পাবলৈ যাতে বিফলতা হ'ব পাৰে সেইবুলি আপুনি কি জীৱনটো এনেই অদৰকাৰীকৈ পেলাই দিব নি? চাৰ্টিফিকেট মাৰ্কশ্বিটবোৰ কেলৈ লৈছিল বা পঢ়িছিলে কেলৈ? নিশ্চয় সফলতাৰ ফালে দৌৰিবলৈতো পঢ়িছিল। কেৱল চাকৰি বুলিয়ে মই কথাটো কোৱা নাই আপোনাক, সকলো ক্ষেত্ৰতে কথাখিনি কৈছোঁ। অলপ চিন্তা কৰি চাবচোন নিজে। গতিকে এইখিনি কিছুমান সৰু সৰু পইণ্ট আপুনি নিজে নুকিয়াই চাব, অলপ মজত চিন্তা কৰিব। ৰাতি 12টা বজাত আপুনি টোপনিৰ পৰা যদি সাৰ পাই উঠে, পটককৈ অকস্মাত সাৰ পাই উঠে, আপুনি চিন্তা কৰিবচোন জীৱনটো কি কৰিম, কেনেকৈ জীৱনটো আগুৱাই ল'ম। তেতিয়া আপুনি নিজৰ মনটো সিদ্ধান্তত উপনীত হ'ব লাগে যে মই এইটো কাম কৰিমেই কৰিম। নিজৰ মনত এটা স্থান ল'ব লাগে যে আমুকটো মই চাকৰি লৈ মই এখন ভাল বাইক কিনিম, এটা ভাল মোবাইল কিনিম। যেনেদৰে আমি মেট্ৰিকত আমি কি কৰিছিলোঁ, কিছুমানে মা দেউতাক ডিমাণ্ড কৰিছিল যে মই ষ্টেণ্ড কৰিম, ষ্টাৰ ল'ম, 4খনৰ লেটাৰ ল'ম, মোক আমুকটো বস্তু লাগিবই লাগিব। সেই তেনেদৰে এতিয়াতো আপোনাক মা দেউতাই ডিমাণ্ডটো পূৰ কৰিব নোৱাৰে, কিন্তু আপুনিতো নিজে নিজক লাগি ডিমাণ্ডটো ল'ব পাৰিব। অলপ চিন্তা কৰি চাব। মই বিশেষ বেছি কথা নকওঁ, কাৰণ যিখিনি কথা কওঁ মই মানুহৰ ভালৰ বাবে কথাখিনিও কোনো বেয়া পায়, কিন্তু বেয়া পালেও ভাই উপায় নাই, মই ৰিয়েল লাইফৰ কথাখিনি কৈছোঁ, যিখিনি আপোনাৰ মোৰ মাজত চলি আছে এইখিনি কথা। ভাবি নাথাকিব যে ভিডিঅ' বনোৱাজনী বহুত সুখত জীয়াই আছে, বা ষ্টেটাছ এটা দেখিলে আপুনি ভাবি নল'ব, আপোনালোকে ধৰক 14 ছেকেণ্ডৰ এটা ৰিল চাই ভাবি নল'ব যে সেইজন ব্যক্তি গোটেই চাৰিওফালে সুখেই সুখ, কিন্তু 14 ছেকেণ্ডৰ ৰিল বনোৱাজন যিমান সুখত আছে, 8 মিনিটৰ 9 মিনিটৰ ভিডিঅ' বনোৱাজনী সিমানেই দুখত আছে। আমি ভাবিব পাৰোঁ, আমি কিছুমান সময়ৰ কাৰণে আপোনাক সুখী কৰিব পাৰোঁ, কিছুমান সময়ৰ কাৰণে আমি নিজে দুখত থাকিব পাৰোঁ। গতিকে এইটো কথা মনত ৰাখিব। দুখ, সুখ, প্ৰেৰণা, চিন্তা, ভাৱনা যিয়ে নহওক মাৰো বুলি আপোনাৰ জীৱনটো আগুৱাই নিবলৈ যাতে তিতা মিঠা জ্বলা ঢেৰ পাব। গতিকে এইখিনি আপুনি সকলো ত্যাগ কৰিব লাগিব, এৰিব লাগিব, ধৰিব লাগিব, তেনেদৰে জীৱনটো চলি গৈ থাকিব। সমাজে যি কওক যি নকওক সেইবোৰ মাৰো বুলি সমাজৰ কাম কৰি থাকিব, সমাজে উঠিলেও কাটিব, বহিলেও কাটিব, কিন্তু সাৱধান, খোজ দিওঁতে সদায় সাৱধানে খোজ দিব, যাতে কাঁইটডাল গছকিলেও যাতে কাঁইটডালে ভৰিত আপোনাৰ আঘাত কৰিব নোৱাৰে। কিবা যদি ভুল কথা কৰিলোঁ আপোনাৰ লগৰ ভুলটো বুলি ভিডিঅ'টো ক্ষমা কৰি দিব। ধন্যবাদ।